বন্ধুসকল, পুৰাণ অনুসৰি সনাতন ধৰ্মত ৩৩ কোটিৰো অধিক দেৱ-দেৱীৰ বৰ্ণনা পোৱা যায়। এই সকলো দেৱতাসকলে শক্তিৰ প্ৰতীক। তেওঁলোকৰ আশীৰ্বাদ নোহোৱাকৈ জীৱন কল্পনাই কৰা নাযায়। কিন্তু ইয়াৰ মাজত কোন দেৱতা আটাইতকৈ শক্তিশালী? আজিৰ আলোচনা সেই ১৫ গৰাকী দেৱতালৈ যিসকলক সৰ্বশ্ৰেষ্ঠ শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই তালিকা নিৰপেক্ষভাৱে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য কাকো আঘাত কৰা নহয়। ১৫ শনিদেৱ। শনিদেৱ ন্যায়ৰ দেৱতা, সূৰ্যদেৱ আৰু ছায়াদেৱীৰ পুত্ৰ। তেওঁ কৰ্ম অনুসৰি ফল দিয়াৰ দায়িত্বত থাকে। ভাল কৰ্ম আৰু সৎগুণে তেওঁক সন্তুষ্ট কৰিব পাৰি। ১৪ বায়ুদেৱ। বায়ুদেৱ বতাহৰ দেৱতা। শৰীৰত প্ৰাণ শক্তিৰ সঞ্চালন তেওঁৰ আশীৰ্বাদেৰে হয়। তেওঁ হনুমান আৰু ভীমৰ পিতৃৰূপে পূজিত। ১৩ অগ্নিদেৱ। অগ্নিদেৱ অগ্নিৰ দেৱতা। হৱন, যজ্ঞ, জন্ম মৃত্যুৰ সকলো শুভ কাৰ্যত তেওঁৰ উপস্থিতি অত্যাৱশ্যক। অগ্নিবিহীন জীৱন আৰু মুক্তি দুয়ো অসম্ভৱ। ১২ সূৰ্যদেৱ। সূৰ্যদেৱ সমগ্ৰ জগতৰ আত্মা। তেওঁ জীৱনৰ মূল উৎস। বেদত তেওঁক ব্ৰহ্মৰ ৰূপ বুলি কোৱা হৈছে। ১১ ইন্দ্ৰদেৱ। ইন্দ্ৰদেৱ দেৱতাৰ ৰাজা আৰু স্বৰ্গৰ অধিপতি। তেওঁ বৰষুণ, বিজুলী আৰু ধেমালিৰ দেৱতা। তেওঁৰ অস্ত্ৰ হ'ল বজ্ৰ আৰু বাহন হ'ল এৰাবত হাতী। ১০ হনুমান দেৱ। হনুমান দেৱ শিৱৰ অৱতাৰ হিচাপে পূজিত। তেওঁ পৱন পুত্ৰ, ৰাম ভক্ত, সংকটমোচক আৰু চিৰঞ্জীৱী। মাতা সীতাই তেওঁক অমৰতাৰ আশীৰ্বাদ দিছিল। ৯ বৰুণদেৱ। বৰুণদেৱ জলয় দেৱতা। তেওঁৰ বাহন হ'ল মাকৰ। ন্যায় আৰু নৈতিকতাৰ প্ৰতীক হিচাপে পূজিত। ৮ শেষনাগ। শেষনাগ হ'ল বিশ্বক ধাৰণ কৰা অমৰ নাগ। তেওঁ বিষ্ণুৰ বিচনা ৰূপে থাকেন। লক্ষ্মণ আৰু বলৰাম তেওঁৰ অৱতাৰ বুলি ধৰা হয়। ৭ যমদেৱ। যমদেৱ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁ সূৰ্যদেৱৰ পুত্ৰ। তেওঁৰ প্ৰসিদ্ধ মন্দিৰ তামিলনাডুত অৱস্থিত। ৬ শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ বিষ্ণুৰ পূৰ্ণ অৱতাৰ। মহাভাৰতত ধৰ্ম প্ৰতিষ্ঠা কৰে, গীতাৰ উপদেশ দিয়ে আৰু বহু অপদেৱতা বিনাশ কৰে। ৫ ব্ৰহ্মাদেৱ। ব্ৰহ্মাদেৱ সৃষ্টিকৰ্তা। তেওঁ বেদৰ জ্ঞানী আৰু ত্ৰিমূৰ্তিত সৃষ্টিকৰ্তা হিচাপে পৰিচিত। ৪ গণেশদেৱ। গণেশদেৱ হ'ল বিঘ্ন বিনাশক, জ্ঞান আৰু বুদ্ধিৰ দেৱতা। তেওঁ শিৱ আৰু পাৰ্বতীৰ পুত্ৰ। ঋদ্ধি আৰু সিদ্ধিৰ আশীৰ্বাদ প্ৰাপ্ত। ৩ ৰামদেৱ। শ্ৰীৰাম বিষ্ণুৰ সপ্তম অৱতাৰ। তেওঁ নৈতিকতাৰ আদৰ্শ ৰজা আৰু পতি। ৰাৱণৰ বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে। ২ বিষ্ণুদেৱ। বিষ্ণুদেৱ সংসাৰৰ পালনকৰ্তা। তেওঁ যুগে যুগে অৱতাৰ লৈ অধৰ্মৰ বিনাশ কৰে। ভাগৱত পুৰাণত তেওঁৰ বিশিষ্ট স্থান। ১ শিৱদেৱ। দেৱৰ দেৱ মহাদেৱ শিৱক সৰ্বোচ্চ দেৱতা বুলি গণ্য কৰা হয়। তেওঁ ত্ৰিমূৰ্তিত সংহাৰক। ধ্যান, যোগ আৰু নিৰাকাৰ ব্ৰহ্মৰ ৰূপত পূজিত। তেওঁৰ বাসস্থান হ'ল কৈলাশ আৰু বাহন হ'ল নন্দী।